গোটেইকেইজনে 21জনে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰতে দুজনে ডিষ্টিংশ্যন মাৰ্ক পাইছে, এজনে আমাৰ 94.65% লৈ তেওঁ সেই স্কুললৈ আমাৰ স্কুল আৰু আমাৰ অঞ্চললৈ এটা খ্যাতি কঢ়িয়াই আনিছে। আৰু আমাৰ দ্বিতীয় আৰু এজন বৰাঙৰ ৰবীন কাশ্যপ তেওঁ ডিষ্টিংশ্যন পাইছে। আৰু প্ৰথম যিগৰাকী আমাৰ ডিষ্টিংশ্যন তেওঁ বৰ্তমান আহি পোৱা নাই। আৰু আমাৰ 4জনে ষ্টাৰ মাৰ্ক পাইছে আৰু তেওঁলোকে অকণমান 2-3% কাৰণে তেওঁলোকে ডিষ্টিংশ্যন মাৰ্ক পাবলৈ সক্ষম নহ'ল। আৰু আমাৰ 8জনে ফাৰ্ষ্ট ডিভিজন আৰু বাকী 7জনে ছেকেণ্ড ডিভিজন। মুঠতে আমাৰ সকলোখিনি উত্তীৰ্ণ হৈছে আৰু ষ্টাৰ আছে আমাৰ 4জন আৰু কোনো আমাৰ অনুত্তীৰ্ণ হোৱা নাই এতিয়া। গতিকে আমাৰ যোৱা বছৰো আমাৰ 24জন ছাত্ৰ ছাত্ৰী 24জনেই পাছ কৰিছিলে। যোৱা বছৰ আমাৰ ষ্টাৰ আছিলে তেনেকৈ 4জন, ফাৰ্ষ্ট ডিভিজন আছিলে আমাৰ 12জন। গতিকে প্ৰতি বছৰে আমাৰ এই বিদ্যালয়খন 2009 চনত ইষ্টাব্লিছ হৈছিলে। 2009 চনৰ প্ৰথম আমাৰ যিটো ক'ভিডৰ সময়ত আমাৰ কৰিছিলে, কিন্তু সেই বছৰতো আমাৰ স্কুলৰ পৰা আমাৰ 2জনে ডিষ্টিংশ্যন পাইছিলে আৰু ষ্টাৰ আছিলে, ফাৰ্ষ্ট ডিভিজন হৈ উত্তীৰ্ণ হৈছিলে। আৰু গতানুগতিকভাৱে এই 5টা বছৰত প্ৰতি বছৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুল তথা আমাৰ অভিভাৱক আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতেও আমাৰ স্কুলৰ পৰা যাতে তেওঁলোকে আমাৰ গৌৰৱ কঢ়িয়াই আনিব। আৰু এইখিনিত মই ক্ৰেডিট দিব বিচাৰিছোঁ আমাৰ শিক্ষকসকলে যৎপৰোনাস্তি চেষ্টা কৰে আমাৰ স্কুলত। তেওঁলোকৰ অশেষ কষ্টৰ কাৰণেই তেওঁলোকে আজি এই ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছে। মই তাৰ কাৰণে আমাৰ শিক্ষকসকলক ধন্যবাদ।